ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ লগত জড়িত প্ৰত্যেকজন শুভাকাংক্ষী আৰু অভিভাৱকলৈ সশ্ৰদ্ধ নমস্কাৰ আৰু ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ হিয়াভৰা মৰম যাচিছোঁ। তোমালোকৰ বহুতৰেই এতিয়া গৰম বন্ধ আৰম্ভ হৈছে। এই বন্ধতে আমাৰ তৰফৰ পৰাও তোমালোকক কিছুমান বিনামূলীয়া কৰ্মশালাৰ কাৰণে আমি জনাম। আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত হ'ব আৰু বিভিন্ন কৰ্মশালাৰ কথা আমি ভাবিছোঁ। যি কি নহওক, আজি কিন্তু তোমালোকৰ ওচৰলৈ বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ। ভিডিঅ'টো দেখা পাইছা তোমালোকে, সাগৰ মিউজিক স্কুলৰ যি তৃতীয় বাৰ্ষিকী উপলক্ষে এটা সুৰধ্বনি 2024 শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এই অনুষ্ঠানটি তোমালোকৰ আমাৰ যোৰহাটৰে অসম সাহিত্য সভা ভৱনত অহা ইংৰাজী 7 জুলাই তাৰিখে দেওবাৰে অনুষ্ঠিত কৰা হ'ব। যিহেতুকে আমি ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়া সাগৰ মিউজিক স্কুলৰ এই গোটেই অনুষ্ঠানটোৰ সহভাগী, সেইকাৰণে আমাক তাৰে সম্পাদিকা সাগৰ মিউজিক স্কুলৰ যি অনুষ্ঠান হ'ব সুৰধ্বনি 2024 অনুষ্ঠান, এই অনুষ্ঠানৰ যি সম্পাদিকা লাকী হাজৰিকা, তেখেতে আমালৈ এটা অনুৰোধ জনাইছিল যে ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশৰ কাৰণে যি এটা তেওঁলোকে ষ্টেপ লৈছে, যি এটা সুন্দৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে, সেই প্ৰতিযোগিতাসমূহৰ বিষয়ে তোমালোকক অৱগত কৰিবৰ কাৰণে। আৰু তোমালোকলৈও এটা অনুৰোধ থাকিলে, তোমালোকে এই ভিডিঅ'টো প্ৰত্যেকজন এই যিসকল এনেকুৱা ধৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকলৈ তোমালোকে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থ'বা। আৰু অনাগত সময়ত আমি বহুত এনেকুৱা ধৰণৰ যিবিলাক যোৰহাটত বা আন ঠাইতো যিবিলাক অনুষ্ঠান হ'ব, আমি সেইবিলাকৰ বিষয়ে তোমালোকক এই চেনেলৰ জৰিয়তে জনাম। বেনাৰখনত তোমালোকে দেখিছাই, প্ৰথমতে আমাৰ প্ৰতিযোগিতাৰ অকণমান নিয়মাৱলী কিছুমান আছে, সেইখিনিৰ বিষয়ে তোমালোকক অকণমান জনাই দিওঁ। হয়তো ইয়াত স্পষ্ট নহ'ব পাৰে, সেইকাৰণে আচলতে মই ভিডিঅ'ৰ ৰূপে তোমালোকক এই কথাখিনি জনালোঁ। তথাপিও আমাৰ যিটো গ্ৰুপ আছে তাত আমি দিমেই। তোমালোকে উচ্চ শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ, আৰু এটা কথা, গ্ৰুপত যদি তোমালোকে জইন হ'ব বিচৰা তেতিয়াহ'লে এটা নম্বৰ আছে, সেই নম্বৰটো তোমালোকে জইন হ'ব পাৰিবা, 9365395181। এই নম্বৰটোত আমাৰ ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ এটা হোৱাটছআপ গ্ৰুপ হয়। তাতে যদি যিসকলে এনেকুৱা ধৰণৰ আপডেট পাব বিচাৰে তেওঁলোকে জইন হ'ব পাৰে। তাত হাই বুলি লিখিব, 1 to join বুলি লিখিলে হ'ল, আমি সেইটো ব্যৱস্থা কৰি দিম। প্ৰতিযোগিতাৰ নিয়মাৱলীখিনি মই গাই দিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাত উচ্চ শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ এটা শাখা কৰা হৈছে, সেইটোৰ যোগদান মাচুল 50 টকা। খ শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ 70 টকা আৰু গ শাখাৰ উচ্চ শাখাত সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ 100 টকা যোগদান মাচুল ধাৰ্য কৰা হৈছে। ঠিক সেইধৰণে সংগীত প্ৰতিযোগিতাত বিষ্ণু ৰাভা আৰু জ্যোতি সংগীত কৈ দিছোঁ তোমালোকক। সেই সংগীতত প্ৰথম মানৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ক শাখা, তাত 100 টকা যোগদান মাচুল, আৰু খ শাখাত সপ্তম মানৰ পৰা দশম শ্ৰেণীলৈ যিটো শাখা কৰা হৈছে তাত 200 টকা যোগদান মাচুল থাকিব। ঠিক সেইদৰে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাটো ক শাখাত প্ৰথম মানৰ পৰা পঞ্চম শ্ৰেণীলৈ ভৰ্তি মাচুল 150 টকা থাকিব, আৰু খ শাখাত ষষ্ঠ মানৰ পৰা দশম শ্ৰেণীলৈ ভৰ্তি মাচুল 200 টকা থাকিব। এটা বিশেষ গোহাৰিও তেওঁলোকে দিছে যে প্ৰতিযোগিতা নিয়মাৱলী হিচাপে যে ন্যূনতম 5 গৰাকী প্ৰতিযোগী যদি নহয় তেতিয়াহ'লে প্ৰতিযোগিতাখনে অনুষ্ঠিত কৰা নহ'ব। সকলো প্ৰতিযোগীয়েই নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টাৰ আগত প্ৰতিযোগিতাথলীত উপস্থিত হ'ব লাগিব, আৰু যিকোনো বিষয়ত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব। আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত আমাৰ সকলো প্ৰতিযোগিতাও সমাপ্ত কৰা হ'ব। আৰু ইয়াত যোগাযোগৰ কাৰণে দুটা নম্বৰ দিছে, মই নম্বৰটো তোমালোকক কৈ দিছোঁ। নম্বৰটো নোট কৰি ল'বা, 8638333333, তাৰমানে 8638333763। আৰু এটা নম্বৰ দিছে 9706268538। এইকেইটা নম্বৰ তোমালোকে যোগাযোগ কৰিবা যদি তোমালোকে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা। আগতীয়াকৈ কৰি ল'লে ভাল। আৰু স্পেচিয়েলি মই যিসকলে চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলেও আমি তাত সেইদিনা আমি উপস্থিত থাকিমেই। আমাৰ ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ তৰফৰ পৰা আমাৰ বিষয়ববীয়া তাত উপস্থিত থাকিব। তো সেইকাৰণে তোমালোকে যদি ইচ্ছা কৰা আমাৰ তাতো তোমালোকৰ নামসমূহ প্ৰেৰণ কৰিব পাৰা, আমি তাত যোগাযোগ কৰিম। আৰু ইয়াত এটা কথা মই চিত্ৰাংকন প্ৰতিযোগিতাৰ বিশেষকৈ মই অকণমান কওঁ কথাটো, তো তোমালোকে
তোমালোকে মানে হাৰ্ডবৰ্ডটো তোমালোকে আনিবা, হাৰ্ডবৰ্ড আনিবলৈ নাপাহৰিবা প্ৰতিযোগিতাত হ'লে। হাৰ্ডবৰ্ডটো অতিকৈ প্ৰয়োজন, আৰু যদি কাৰোবাৰ শ্বীটটো ডাঙৰ থাকে, মানে ধৰি লোৱা মানে ডাঙৰ চাইজৰ হাৰ্ডবৰ্ডখন আনিলে ভাল। সৰুখিনিয়ে নালাগে বাৰু, সৰুখিনিয়ে মানে বিশেষকৈ ক শাখাৰ যিখিনি আছে সেইখিনি সৰু হাৰ্ডবৰ্ড হ'লেও কথা নাই, কিন্তু ডাঙৰ যিখিনি আছে তেওঁলোকৰ পেজটো যিহেতুকে অকণমান ডাঙৰ থাকিব, যিখন পৃষ্ঠা তেওঁলোকে আমাৰ তৰফৰ পৰা প্ৰভাইড কৰা হ'ব সুৰভি অনুষ্ঠানৰ ফালৰ পৰা, তো তেওঁলোকৰ তাৰপৰা সেই শ্বীটটো ডাঙৰ দিয়া থাকিব, সেইকাৰণে তোমালোকে এখন ডাঙৰ হাৰ্ডবৰ্ড আনিবা। কিন্তু যিসকলে অকল মই উচ্চ শ্ৰেণীৰ মানে যে ক শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাৰ যিসকল থাকিব উচ্চ শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ, তেওঁলোকৰ পেজটো বহুত ডাঙৰ নাথাকে, অলম'ষ্ট A4 চাইজৰ থাকিব, তেওঁলোকে ডাঙৰ হাৰ্ডবৰ্ড নানিলেও চলিব, আনিলেও আপত্তি নাই। তোমালোকৰ পেপাৰৰ জোখটো আচলতে এখন ডাঙৰ চাৰ্ট পেপাৰ 4 ভাগৰ এভাগ হ'ব। এই মই মানে চিত্ৰাংকন প্ৰতিযোগিতাৰ খ শাখা আৰু গ শাখাৰ কাৰণে কৈ আছোঁ। আৰু তোমালোকৰ এই ক শাখাৰ যিসকল থাকিব তেওঁলোকৰ পেপাৰ চাইজটো অকণমান সৰু দিয়া হ'ব, যাতে আচলতে সৰু দিয়াৰ উদ্দেশ্য এইটোৱেই যাতে তেওঁলোকে কম সময়ৰ ভিতৰত গোটেই বস্তুটো কমপ্লিটলি কৰিব পাৰে, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু তোমালোকে আৰু বিশেষ যদি কিবা জানিবলগীয়া থাকে নিৰ্দিষ্ট সেই নম্বৰকেইটাত তোমালোকে যোগাযোগ কৰিবা, তাত সবিশেষ জনোৱা যাব। আৰু মই ভাবোঁ তোমালোকে বুজি পাইছা ধুনীয়াকৈ দেই। আৰু আজি ইমানেই কৈ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। তোমালোকক এটা অনুৰোধ তোমালোকলৈ, যাতে তোমালোকে এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰা। থবা, ধন্যবাদ।